নমস্কাৰ আজি হৈছে 29 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাত এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ ৰেচন লবলৈ খাজু হওক 1 তাৰিখৰ পৰা লাভ কৰিব ৰেচন 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গল ভাল খবৰ দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে 1 মেৰ পৰা 10 মেলৈ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী এই পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ লব লাগিব হিতাধিকাৰীয়ে ফিংগাৰপ্ৰিন্ট দিহে সংগ্ৰহ কৰিব ৰচিদ মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিন্ট চাউল কমকৈ দিলে গ্ৰহণ নকৰিব চাউল 1 গ্ৰামো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী হাতত মাত্ৰ দুদিন 1 মেৰ পুৱাৰে পৰাই লাভ কৰিব ৰেচন নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ খাজু হওক আপুনিও নতুন হিতাধিকাৰীয়ে কৰিব লাগিব 7টা নতুন কাম হাতত মাত্ৰ দুদিন 1 মেৰ পুৱাৰে পৰাই লাভ কৰিব ৰেচন ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে জিলাই জিলাই চলিব অভিযান এনআৰসিত আবেদন কৰিছিল নে ৰাজ্যত শীঘ্ৰে অভিযান চলিব অবৈধ নাগৰিক বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অবৈধ নাগৰিক সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগন্তুক 2-3 দিনৰ ভিতৰত চলিব বৃহৎ অভিযান এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা লোকৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান থানাই থানাই খাজু কৰা আছে আৰক্ষীৰ বাহন এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলিওৱা সকলৰ বাবে ডাঙৰ খবৰ আপোনাৰ আধাৰ কাৰ্ড কিদৰে উলিয়াইছিলে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত 250 টকাতে লাভ কৰিব গেছ সিলিন্ডাৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা গেছৰ সিলিন্ডাৰ মাত্ৰ 250 টকাতে পাব আপুনি ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গল ডাঙৰ খবৰ প্ৰতিটো পৰিয়ালে গেছৰ সিলিন্ডাৰ পাব মাত্ৰ 250 টকাতে নিৰ্বাচনৰ পূৰ্বে অসমৰ জনতাক বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহলেও কম দামতে পাব ৰন্ধন গেছ উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব ডাঙৰ সুবিধা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 15 দিন পাকিস্তানত থাকি আহিছিল নে নাই চিধা উত্তৰ দিয়ক সেপ্টেম্বৰলৈ সময় দিছো গৌৰৱ গগৈ ৰাজনীতি 15 দিন পাকিস্তানত থাকি আহিছিল নে নাই গৌৰৱ গগৈয়ে পাকিস্তানত কাক লগ কৰিবলৈ গৈছিলে চিধা উত্তৰ দিয়ক সেপ্টেম্বৰলৈ সময় দিছো গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ এজেন্ট নেকি চাকৰি কৰে ভাৰতত দৰমহা পাকিস্তানৰ 15 দিন পাকিস্তানত থাকি আহিছিল নে নাই ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ প্ৰদ্যুৎ বৰদলৈ কাণ্ডৰ দুখীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ঢিং ৰূপহী প্ৰদ্যুৎ বৰদলৈৰ ঠাই ইয়াত বিজেপিৰ কি দুখ ঢিং ৰূপহীৰ দৰে সংখ্যালঘু এলেকাত এনে ঘটনা হলে বিজেপিৰ দুখ নাই ধুবুৰীত ৰকিবুল হুছেইন গলেও খেদা খাই আহিব সংখ্যালঘু এলেকাত জনপ্ৰিয়তা হ্ৰাস পাইছে কংগ্ৰেছৰ 100% সংখ্যালঘু থকা এলেকাত বিজেপিয়ে কেনেকৈ আক্ৰমণ কৰিব ইয়াত বিজেপিৰ কি দুখ ঢিং ৰূপহী প্ৰদ্যুৎ বৰদলৈ ঠাই প্ৰদ্যুৎ বৰদলৈ কাণ্ডৰ দুখীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ শীঘ্ৰে কৰি লওক জৰুৰী কামসমূহ আহি আছে প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি বজ্ৰপাত উৎকট গৰমৰ মাজতে বৰষুণৰ বাবে হাই এলাৰ্ট জাৰি উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট দেওবাৰৰ দিনটো ঘৰৰ পৰা ওলোৱাৰ আগত সাৱধান হওক 3 ঘণ্টাৰ পিছত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ কামৰূপ গ্ৰাম্য গুৱাহাটী মৰিগাঁও মাজুলী ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়াত এলাৰ্ট
যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ডিমা হাছাও, কাৰ্বি আংলং, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, হোজাই, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী হাই এলাৰ্ট 26খনকৈ জিলাত ঘণ্টাত 80 কিলোমিটাৰ বেগত আহিছে ধুমুহা। ৰাজ্যত হ'বলৈ গৈ আছে ভয়ংকৰ পৰিস্থিতি। এটা বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে কেইটামান ভাল খবৰ। 23.29% দৰমহা বৃদ্ধি। অৱসৰৰ বয়স 60ৰ পৰা 62লৈ বৃদ্ধি। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ, কিয়নো নতুন বছৰত দৰমহা বৃদ্ধি হোৱাৰ লগতে কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি হৈছে। সাংকেতিক প্ৰতিশ্ৰুতি। জানিব পৰা গৈছে যে কৰ্মচাৰীসকলৰ দৰমহা 23.29% বৃদ্ধি কৰা হৈছে। অৱসৰৰ বয়স 60ৰ পৰা 62লৈ বৃদ্ধি কৰা হৈছে।